এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে দৰমহা বৃদ্ধি কৰা হ'ব। ৰাজ্যৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব। বিশেষকৈ অংগনবাড়ী, আশাকৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব আৰু এই প্ৰস্তাৱ বাজেটত উত্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব, কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব, কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়।